নমস্কাৰ জেটেড ভিএছ চিটেটৰ যোৱাকালি ফাইনেল জাজমেণ্ট হৈছিল তাৰ অফিচিয়েল কপি প্ৰকাশ পালে জাজমেণ্ট কপি আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে অফিচিয়েল ৱেবছাইটত মহামান্য উচ্চতম ন্যায়ালয়ে এই জাজমেণ্ট কপিটো আপলোড কৰিছে আৰু আপোনালোক সকলোৱে এইটো চাব পাৰিব গতিকে আমি ইয়াৰ সকলোখিনি কথা আমি আলোচনা নকৰোঁ মূল বিষয়খিনি আমি আলোচনা কৰিম দীঘলীয়া জাজমেণ্ট কি কথা আছে আৰু ইয়াৰ ঝাৰখণ্ড টেটৰ প্ৰসংগ আৰু চিটেটৰ প্ৰসংগ গোটেইখিনি কথা ইয়াত উল্লেখ আছে আৰু ফাইনেল কি হ'ল আপোনালোক সকলোৱে জানে মূল কথাখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু অসমৰ যিসকল চিটেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকৰ ক্ষেত্ৰতো আমি কিছু কথা আলোচনা কৰিম ইয়াৰ কি প্ৰভাৱ পৰিব নেকি বা এনে ধৰণৰ সকলোখিনি কথা আমি আলোচনা কৰিম আৰু ভিডিঅ'টোৰ শেষত অসম চৰকাৰৰ শিক্ষা বিভাগৰ এখন নটিফিকেশ্যনৰ বিষয়ে আমি আলোচনা কৰিম যিটো ক্ষেত্ৰত চিটেট উত্তীৰ্ণসকলৰ কাৰণে এটা ভাল খবৰ আছে বুলি আমি ক'ব পাৰিম অসমৰ ক্ষেত্ৰত গতিকে এই জাজমেণ্ট আজি প্ৰকাশ পালে ইয়াৰ ফলত ঝাৰখণ্ডত চিটেট ইনভেলিড হ'ল বুলি ক'ব পাৰি এক প্ৰকাৰ আৰু কিন্তু জাজমেণ্টত কি কথা উল্লেখ আছে আপোনালোকে গোটেইখিনি ভালদৰে চাব আমি যিখিনি বুজি পাইছোঁ যে সেই ঝাৰখণ্ডত ঝাৰখণ্ড টেটৰ যিসকল উত্তীৰ্ণ প্ৰাৰ্থী আৰু চিটেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থী তেওঁলোকৰ মাজত যি আদালতৰ মজিয়া পাইছিলগৈ তেওঁলোকৰ প্ৰসংগটো গৈ আৰু উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত প্ৰসংগটো উচ্চতম ন্যায়ালয়ে পাইছিলগৈ আৰু তাত 16 চনৰ পৰাই কিন্তু তাত ঝাৰখণ্ড টেট পতা হোৱা নাছিল যাৰ কাৰণে চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকল বিশেষকৈ বাহিৰৰ ৰাজ্যৰো কিছু প্ৰাৰ্থী তাত আবেদন কৰিছিল আৰু চিটেটৰ প্ৰসংগত অন্য এটা কথাও আহে যে ঝাৰখণ্ডত বহু ভাষা আছে যিবিলাক ভাষা চিটেটত অন্তৰ্ভুক্ত নহয় আমি যদি অসমৰ ক্ষেত্ৰত চাওঁ অসমৰ আছামিজ লেংগুৱেজ বা অসমৰ বৰাক উপত্যকাৰ ফালে থকা বেংগলী লেংগুৱেজ বা বড়ো লেংগুৱেজ এনেকুৱা ধৰণৰ কিছু ভাষা চিটেটত আছে গতিকে সেই এটা অসমৰ প্ৰাৰ্থীৰ কাৰণে এটা প্লাছ পইণ্ট বুলি আমি ক'ব লাগিব কিন্তু ঝাৰখণ্ডৰ ক্ষেত্ৰত বহুতো ভাষা চিটেটত তেওঁলোকৰ নাই মুখ্য যিবিলাক ভাষা সেই এটা কথা যি কাৰণে ঝাৰখণ্ডত টেটৰ প্ৰাৰ্থীসকলক মান্যতা দিয়া হৈছে আৰু আপোনালোকে ইতিমধ্যেই জানে যে RT একমতে টিচাৰ এলিজিবিলিটিৰ এলিমেণ্টাৰীৰ কাৰণে টেট কোৱালিফাইড হ'ব লাগে গতিকে যদি ষ্টেট গভৰ্ণমেণ্টে ষ্টেট টেটবিলাক নিয়মীয়াকৈ পাতি নাথাকে তেতিয়া চিটেটৰ প্ৰাৰ্থীসকলকো সুযোগ দিব লাগে গতিকে অসমৰ ক্ষেত্ৰতো আপোনালোকে জানিছে যে অসম টেটৰ প্ৰাৰ্থীসকলক তেনেদৰেই সুযোগ দিয়া হৈছিল আৰু যেতিয়া অসম চৰকাৰে অসম টেট পতা হোৱা নাছিল তেতিয়া চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আদালতৰ মজিয়া পাইছিলগৈ আৰু তেওঁলোকক আদালতে আবেদন কৰাৰ সুযোগ দিছিল আৰু এতিয়াও সুযোগ দিছে গতিকে ভিডিঅ'টিৰ শেষত আমি এখন অসম চৰকাৰ নটিফিকেশ্যন আপোনালোকক দেখাম য'ত 2 বছৰলৈ অসম চৰকাৰে চিটেট নপতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল এখন নটিফিকেশ্যন উলিয়াইছিল বা যিখন জাননী প্ৰকাশ কৰিছিলে আপোনালোকে সকলোৱে দেখা পাব গতিকে ইয়াত জাজমেণ্ট প্ৰকাশ পালে ইয়াত যদি ঝাৰখণ্ড চৰকাৰে টেট অনুষ্ঠিত কৰে তেতিয়া তাত চিটেটসকলক আৰু সুযোগ দিয়া নহ'ব অৰ্থাৎ ঝাৰখণ্ড টেট যেতিয়া অনুষ্ঠিত হ'ব তাত চিটেটসকলে সুযোগ নাপাব আবেদনৰ কাৰণে অৰ্থাৎ ষ্টেট টেট বা ঝাৰখণ্ড টেটক প্ৰাধান্য দিয়া হৈছে গতিকে সেইকাৰণেই সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট ঝাৰখণ্ড টেটৰ সপক্ষত আহিল বুলি আমি ক'ব পাৰোঁ আৰু তাত যিহেতু বাহিৰৰ ষ্টেটৰ প্ৰাৰ্থীও তাত আবেদন কৰিছিল সেই এটা কথা আছে আৰু ইয়াৰ এটা দীঘলীয়া কাহিনী 2016 চনতে তাৰ আগতেই জেটেট পাতিছিলে আৰু তাৰ পিছত জেটেট পতা হোৱা নাছিল চিটেটখিনিও আহিছিল এনেদৰে এটা দীঘলীয়া আৰু কেইবাবাৰো আদালতৰ মজিয়া পাইছেগৈ আৰু বহুতখিনি এমেণ্ডমেণ্টো হৈছে সকলোখিনি এই জাজমেণ্টত উল্লেখ আছে গতিকে গোটেইখিনি কথা উল্লেখ আছে আমি মূল পইণ্টকেইটা আপোনালোকক ক'ব বিচাৰিম আপোনালোকে চালে সম্পূৰ্ণকৈ কথাখিনি বুজি পাব ইয়াৰ 20 নম্বৰ পইণ্ট আছে সেই 20 নম্বৰ পইণ্টত মূল কথাখিনি উল্লেখ কৰা আছে আপোনালোকে সেই কথাখিনি ভালদৰে চাব আৰু বিশেষত ভৱিষ্যতলৈ এই ঝাৰখণ্ডৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব নে অন্য ষ্টেটৰ ক্ষেত্ৰতো হ'ব এই কথাটো বহুতে জানিব বিচাৰে বৰ্তমান যদি দেখা যায় ঝাৰখণ্ডৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব কিন্তু অন্য ষ্টেটেও এনেধৰণৰ ষ্ট্ৰেটেজি ল'ব পাৰে যদি তেওঁলোকে নিজৰ ষ্টেটত তেওঁলোকে ষ্টেট টেটবিলাক অনুষ্ঠিত কৰে তেতিয়াহ'লে সেই ষ্টেটৰ টেটক প্ৰাধান্য দি চিটেটক সুযোগ নিদিবও পাৰে গতিকে তেনেধৰণৰ এটা কথা এই জাজমেণ্টে ভৱিষ্যতলৈ কিন্তু অন্যান্য ষ্টেট বা ইউনিয়ন টেৰিটৰীবিলাকতো
প্ৰভাৱ বিস্তাৰ কৰিব গতিকে এতিয়া বৰ্তমানত এতিয়া সাময়িকভাৱে যদি দেখা পোৱা যায় সম্পূৰ্ণ প্ৰেক্ষাপটটো ঝাৰখণ্ডৰ প্ৰেক্ষাপটত এই ৰায়দানটো আহিছে কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়বিলাক জাজমেণ্টবিলাক এনে নহয় যে এখন ষ্টেটত দিলে কেৱল এখন ষ্টেটতে প্ৰযোজ্য হয় গতিকে ইয়াক যেহেতু উচ্চতম ন্যায়ালয় আৰু ইয়াৰ ওপৰত কোনো নাথাকে গতিকে তাৰ এইটো অন্যান্য ষ্টেটে যিটো ল'ব পাৰে গতিকে ইয়াৰ মূল কথাখিনি আপোনালোকে 20 নম্বৰ পইণ্টত দেখিছে এই যিটো মূল পইণ্ট দি সিটেড qualified candidate can be made eligible in a given contingency where the state government is not conducting TET অৰ্থাৎ state government যদি TET নাপাতে তেতিয়া তেওঁলোকৰ এই contingency তেওঁলোক eligible কথা আপোনালোকে গম পালে এই 20 নম্বৰ পইণ্টতে সকলোখিনি কথা উল্লেখ কৰা আছে আৰু যদি ষ্টেট গভৰ্ণমেণ্টে টেট পাতে তেতিয়া সিটেটক সুযোগ নিদিবও পাৰে একদম স্পষ্টকৈ ইয়াত কথাটো উল্লেখ কৰা আছে অৰ্থাৎ ঝাৰখণ্ডত যদি জেটেট অনুষ্ঠিত হ'ব তাত তেওঁলোকে সিটেটক সুযোগ নিদিবও পাৰে অৰ্থাৎ অকল সিটেট বুলিয়ে নহয় অন্য ষ্টেটৰ ষ্টেটকো নিদিব পাৰে ইন এ গিভেন contingency where the state government is not conducting TET but when this contingency does not exist there is no occasion to make central TET candidate eligible to allow অৰ্থাৎ যেতিয়া সেই কন্টিজেন্সিটো নাথাকিব তেতিয়া সিটেটক এলাউ কৰিব লাগিব বুলি কোনো কথা নাই when this contingency does not exist there is no occasion to make central TET candidates eligible or to allow অৰ্থাৎ যদি ষ্টেট টেট অনুষ্ঠিত হয় তাত আৰু সিটেটক বা অন্য ইউনিয়ন টেৰিটৰি বা ইয়াৰ পৰা পাছ কৰি অহা টেটক সুযোগ দিয়াৰ কথা নাহে বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে allow those candidates who have obtained TET certificate from central government or another state or UTC 20 নম্বৰ পইণ্টত আপোনালোকে চাব শেষৰ ফাললৈ আছে স্পষ্টকৈ সেই কথাটো উল্লেখ কৰা আছে গতিকে আপোনালোকে নিশ্চয় বুজি পালে যে বৰ্তমান এই যিটো জাজমেণ্ট ঝাৰখণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু অসমত যে 5550টা পদৰ ক্ষেত্ৰত হৈছে তাত স্পষ্টকৈ উল্লেখ কৰা আছে এডভাৰটাইজমেণ্টত সিটেট কোৱালিফাইড অথবা অসম টেট কোৱালিফাইড তেওঁ সকলোৱে আবেদন কৰিব পাৰিব বা 4500ৰ ক্ষেত্ৰত উল্লেখ কৰা আছে আপোনালোকে যিটো শেষৰ ফালে কৈছিলো এই নটিফিকেশনখন মন কৰিব প্ৰকাশ পাইছিলে 17 জানুৱাৰী 2023ত it is for the information to all general public and is intending candidates that the state teacher eligibility test state TET conducted by the government of Assam shall not be conducted in the state excluding the BTC district and 6 scheduled district of the state for the next 2 years and the intending candidates are advised to appear in the CTET teacher eligibility test অৰ্থাৎ 2 বছৰৰ কাৰণে ষ্টেট টেট অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু সেই কথাটো পাব্লিকলি নটিফাইড কৰা হৈছিল এখন 17 জানুৱাৰী তাৰিখত প্ৰকাশ কৰা এখন নটিফিকেশন গতিকে ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে 2 বছৰৰ কাৰণে অসম চৰকাৰে ষ্টেট টেট অনুষ্ঠিত নকৰে তাত এক্সক্লুড কৰা হৈছে BTC আৰু 6 শিডিউল ডিস্ট্ৰিক্টসমূহ এক্সক্লুড মানে পৰা বাদ দিয়া হৈছে টেষ্ট কণ্ডাক্টেড বাই দি চেন্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ যিসকলে টিচাৰ হ'ব বিচাৰে এলিমেণ্টাৰী তেওঁলোকক সিটেট দিবৰ কাৰণে কোৱা হৈছে and participate in the state government recruitment process for teacher on attaining eligibility and until further order ভৱিষ্যতে further order নোলালৈকে এইটো এক্সিস্টিং হৈ থাকিব অৰ্থাৎ আপোনালোকে নিশ্চয় গম পালে 2 বছৰৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে টেট নপতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু এইটো সেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এইখন প্ৰকাশ কৰা হৈছিল জাননীখন গতিকে অসম চৰকাৰৰ ক্ষেত্ৰত এতিয়ালৈকে সিটেটৰ ক্ষেত্ৰত কোনো অসুবিধা নাই বুলি আমি ক'ব পাৰোঁ এই জাননীখনৰ মতে অৰ্থাৎ ইয়াৰ পিছত যদি পৰৱৰ্তী নটিফিকেশন প্ৰকাশ কৰে সেইটো ষ্টেট গভৰ্ণমেণ্টৰ হ'ব ষ্ট্ৰেটেজি বেলেগ হ'ব কিন্তু বৰ্তমানলৈকে এই যিখন নটিফিকেশন সেইখনৰ ফালৰ পৰা যদি আমি চাওঁ অসমৰ ক্ষেত্ৰত অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে হওক বা সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে হওক সকলোৱে তেওঁলোকৰ বাকি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিলে তেওঁলোকে আবেদন কৰাত কোনো অসুবিধা নহ'ব আৰু সকলোৱে নিশ্চয় আবেদন কৰিছে 5550টা পদৰ ক্ষেত্ৰত বা 4500 পদৰ যি বিজ্ঞাপন ওলাইছে তাতো সিটেট আৰু ইটেট সকলোকে সুযোগ দিয়া